ওম শান্তি এই পাঁচবিধ বস্তুৰ আপুনি সদায় দান কৰক দেখিব আপোনাৰ যিমানেই গ্ৰহ দোষ কাল দোষ যেনেকুৱা ধৰণৰ গ্ৰহ নক্ষত্ৰৰ পজিশ্যন নহওক কিয় আপোনাৰ সকলো দোষ সোনকালে নোহোৱা হৈ যাব গতিকে আজি আমি কথা পাতিম তেনেকুৱা ধৰণৰ পাঁচটা দানৰ কথা যিকেইটা দান পুণ্য কৰাৰ পিছত আপোনাৰ জীৱনৰ বহু প্ৰব্লেম মানসিক সাংসাৰিক সন্তান সম্বন্ধীয় বহুকেইটা দিশৰ পৰা আপুনি কিন্তু অতি সোনকালে আপুনি সফলতা অৰ্জন কৰিব পৰিৱৰ্তন লাভ কৰিব ভাগ্য উদয় হ'ব পৰমাত্মাৰ মহাবাক্য দে দান ছুটে গ্ৰহণ তাৰমানে তুমি দান দিয়া এইকেইটা বস্তু আৰু তুমি গ্ৰহণৰ পৰা মুক্ত হোৱা গ্ৰহণ মানে কি এই সংসাৰত যি জ্বালা যন্ত্ৰণা অশান্তি অসূয়া পাৰিবাৰিক অশান্তি সন্তানৰ পৰা অশান্তি বিভিন্ন জনৰ পৰা অশান্তি সামাজিক অশান্তি মানসিক অশান্তি এইবিলাকে হৈছে আচলতে গ্ৰহণ আমাৰ জীৱনৰ বাবে বেলেগ গ্ৰহণৰ প্ৰয়োজনীয়তা নাই এইবিলাকে জানো গ্ৰহণ নহয় এইবিলাকেতো জীৱন শেষ কৰি আছে বৰ্তমান গতিকে আমাৰ মনত কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে যিকেইটাক আমি আজিলৈকে দান দি পোৱা নাই আমি নিয়মিতভাৱে কিবা কিবি ধেৰ দান কৰি আছো টকা পইচা দান কৰিছো চাউল দালি বা ৰেচন দান কৰিছো কাৰোবাৰ কাপোৰ নাই কাপোৰ দান কৰিছো মুঠতে আমি দান দিয়াত সদায় এক নম্বৰত থাকো কোনোবাই যদি কিবা টকা পইচাও বিচাৰে আমি দি দিওঁ বা কোনোবাই যদি কাপোৰ বিচাৰে আমি দি দিওঁ পৰাপক্ষত চেষ্টা কৰোঁ তেওঁ যিমান বিচাৰিছে নোৱাৰিলেও কিন্তু অলপ দিবলৈ চেষ্টা কৰোঁ কিয় যাতে মানুহজনৰ মংগল হওক তেওঁৰ কল্যাণ হওক তেওঁ উপকৃত হওক কিন্তু পৰমাত্মাই কৈছে তুমি যিকেইটা বস্তু মোক দান দিব লাগিছিল ইমান দিনে যিকেইটা বস্তু তুমি দান দিয়াৰ বলত আজি তোমাৰ জীৱনৰ প্ৰত্যেকটো দিশত তুমি আজি সফলতা অৰ্জন কৰি থাকিলাহেঁতেন সব ফালে তোমাৰ উন্নতি সাধন হলহেঁতেন ভাগ্য যি তোমাৰ আজি ইমান দান দিয়াৰ উপৰি তোমাৰ যি অশান্তি অসূয়া আৰম্ভ হৈছে ঘৰখনত সেইবিলাকৰ পৰা তুমি মুক্ত হ'ব পাৰিলাহেঁতেন বহু মনুষ্যই নাজানে আচলতে আমি কি দান দিব লাগে বহু মনুষ্যই নাজানে ধৰ্মগ্ৰন্থত লিখা সেই দানৰ কথা আচলতে কি বহুতেই নাজানে দেই গতিকে সেই দান হৈছে অন্য দান নহয় আপোনাৰ ভিতৰত থকা কেইটামান মৌলিক দান যিকেইটা দান কিন্তু আপুনি যধে মধে যিকোনো সময়ত দিব নোৱাৰিব সেইকেইটা দিব পাৰিব কেৱল মেডিটেশ্যনত বহি ৰাতিপুৱা অমৃত বেলা নতুবা সন্ধিয়া মেডিটেশ্যনত বহিহে আপুনি সেই দানকেইটা কিন্তু আপুনি পৰমাত্মাক দিব লাগিব সেয়া মনুষ্যক দান দিব নালাগে আকৌ দেই মনুষ্যক দান দিলে আপুনি ওলোটাই বহুত কিবা কিবি পাম বুলি আশা কৰে সকলোতকৈ ডাঙৰ কথা হৈছে যেতিয়া আমি কাৰোবাক কিবা টকা পইচা দান দিওঁ আমি ভাবো আমি বহুত দান দি দিলো এতিয়া তাৰ বিনিময়ত মোৰ জীৱনটো বহুত ভাল হৈ যাব আৰু যেতিয়াই দান দিয়াৰ দুদিনৰ পিছতে মানুহজনৰ জীৱনত বা আমাৰ জীৱনত যেতিয়া সাংঘাতিক কঠিন পৰিস্থিতি আহে তেতিয়া আমি কি কওঁ ভগৱানক গালি দিওঁ হে ভগৱান হে অন্ধ ভগৱান হে কিবা নহয় জানো আমি ভাবো সেই দানটো দিলো যেতিয়া ভগৱানে আমাক ৰক্ষা কৰিব লাগে কিন্তু এইটো ভ্ৰমৰ পৰা আজি আপুনি মুক্ত হৈ যাওক আপুনি চাউল দান দিয়ক ঘৰ দান দিয়ক কাপোৰ দান দিয়ক টকা দান দিয়ক আপুনি যি মেটেৰিয়েলিষ্টিক বস্তু দান নিদিয়ক কিয় তাত ভগৱানৰ লগত কোনো লিংক নাই আচলতে দে এইটো আপুনি ক্লিয়াৰ হৈ যাওক কাৰণ আপুনি দান যিজনক দিছে তেওঁৰ লগত আপোনাৰ কি আছে কাৰ্মিক একাউণ্ট আছে হয়তো পূৰ্বজন্মত আপুনি সেই দান পাইছিল আজি আপুনি তেওঁক উভতাই দিছে এই জীৱন হৈছে হিচাপ নিকাচৰ খেল এজন সেইবাবে মই আচৰিত পাওঁ এয়া হৈছে হিচাপ নিকাচৰ খেল এজন ব্যক্তিয়ে তেনেধৰণেৰে মোক ফোন কৰি কৈছিলে যে মই ইমান দান পুণ্য কৰোঁ মই মোৰ গাঁওখনৰ প্ৰত্যেকজনৰ ঘৰতে মই দান দিওঁ প্ৰত্যেকজন দুখীয়া ল'ৰা ছোৱালীক মই পঢ়া শুনাৰ বিনিময়ত টকা পইচা দিছোঁ এডমিশ্যন দিছোঁ বহুত দুখীয়া মানুহক মই ঘৰ বনাই দিছোঁ বহু দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মই বিয়া পাতি দিছোঁ কিন্তু আজি মোৰ ঘৰখনতে অশান্তিৰ সীমা কিয় নোহোৱা হৈছে কিয় ভগৱানে মোক চকু মেলি চোৱা নাই বহুত ডাঙৰ প্ৰশ্ন হেৰু ভগৱানক দান দিলেহে ভগৱানে আপোনাক চকু মেলি চাব আপুনি দান দিছে মনুষ্যক তাকো দৰিদ্ৰ মনুষ্যক সেই মনুষ্যৰ পৰা আপুনি খুব বেছি এটা আশীৰ্বাদ পাব আৰু সেই আশীৰ্বাদে আপোনাক ডেফিনেটলি সহায় কৰিব নকৰা নহয় আশীৰ্বাদে আপোনাক বহু বেছি কামত আহিব সেই আশীৰ্বাদে আপোনাৰ জীৱনত আপুনি যিটো সাপোজ মই এটা সৰু উদাহৰণ দিওঁ
আপুনি কাৰোবাক টকা পইচা দান দিছে সেই টকা পইচা দান দিয়া ব্যক্তিজনক আপোনাক কি বুলি আশীৰ্বাদ দিব তাকো সদায় দি নাথাকে সেই সময়তে দিব কি বুলি দিব যে আপুনি ধনে ধান্যে আৰু ওপৰলৈ যাওক আপোনাৰ আৰু জয় জয়ময় হওক আপোনাৰ সা সম্পত্তি আপোনাৰ টকা পইচা আৰু বাঢ়ক যাতে আপুনি এনেদৰে আমাৰ দৰে দুখীয়া নিচলক আপুনি দান দিব পাৰে হয়নে তেনেকুৱা এটা আশীৰ্বাদ আপোনাক দিব সেইটোনো সেই আশীৰ্বাদটো দিলে আপোনাৰ উন্নতিও হৈ আছে আপোনাৰ কৰ্ম জীৱনত উন্নতি হ'ব তেনেকুৱা যাক যি বিভাগৰ আপুনি দান কৰে সেই বিভাগীয় কাম কৰিলে আপোনাৰ উন্নতি হ'ব কাৰণ তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ গাত লাগিব কিন্তু সেইটো ভগৱানৰ সৈতে কেনেকৈ সংযুক্ত হৈ পৰিল এইটো কেনেকৈ বাৰু আমি ক'ব পাৰো যে মোৰ কাইলৈ কঠিন পৰিস্থিতি এটা আহিলে মই ভগৱানকে গালি দি দিম হঠাতে আজি মোৰ লগত কিবা এটা হৈ গ'ল মোৰ পৰিয়ালৰ কোনোবা এজনৰ কিবা এটা হৈ গ'ল মই সেই বুলি ভগৱানক গালি দিম ভগৱান কোন পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মা তেওঁ হৈছে আমাৰ পিতা আপোনাৰ মোৰ পিতা মাতা পিতা সদ্গুৰু শিক্ষক সখা কোনোবাই মাতা পিতাই জানো সন্তানৰ বাবে প্ৰত্যেকজন সন্তানক জানো বেলেগ বেলেগ চকুৰে চাব পৰমাত্মাৰটো আমি 800তকৈ অধিক কোটি মনুষ্যই হৈছো আমি পৰমাত্মাৰ সন্তান নহয় জানো তেওঁ কি আপোনাকো ভাগে ভাগে চাইছে নেকি মোকো ভাগে ভাগে চাইছে নেকি নাই চোৱা নাই চোৱা গতিকে এই 5টা আপুনি দান মহাদান অমৃত বেলা হৈ উঠি স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা সমৰ্পণ কৰি দিয়ক দেখিব আপোনাৰ জীৱনৰ যিবিলাক অশান্তিক লৈ আজি আপুনি বহুত হতাশাগ্ৰস্ত হৈছে চিন্তাকলিত হৈছে আপোনাৰ জীৱনত বহুত অপায় অমংগল ধুমুহা আহিছে সেইবিলাক কিন্তু সোনকালে আপোনাৰ ঠিক হৈ যাব সেয়া কিন্তু কোনো মনুষ্যই আপোনাক ঠিক কৰি দিব নোৱাৰে দান কেইটা কি প্ৰথমতে হৈছে আপোনাৰ ভিতৰত থকা সকলোতকৈ বেয়া গুণটো যেটো অৱগুণ হয়তো আপোনাৰ ঈৰ্ষা বেছি হ'ব পাৰে হয়তো আপোনাৰ জ্বলন বেছি হ'ব পাৰে হয়তো আপুনি কাৰোবাক বেয়াকে কথাটো কৈ দিয়ে আপোনাৰ অভিপ্ৰায়টো বেয়া নহবও পাৰে কিন্তু আপুনি কাৰোবাক খুব বেয়াকে কথাটো কৈ পায় বা আপোনাৰ নিজৰ অৱগুণ প্ৰথমতে চিনাক্ত কৰক আপোনাৰ কোনটো অৱগুণৰ বাবে মানুহে আপোনাক বেয়া পায় বা আপোনাৰ কোনটো অৱগুণৰ বাবে আপুনি আজি হতাশাৰ বা চিন্তাৰ শিকাৰ হৈ পৰিছে তে সকলোতকৈ ডাঙৰ দান হৈছে সেইটো দান পৰমাত্মাৰ মহাবাক্য দে দান ছুতে গ্ৰহণ গতিকে পৰমাত্মাই দালি চাউল ভাত কাপোৰ টকা পইচা দানৰ কথা কেতিয়াও কোৱা নাই সেয়াটো আমি মানৱতাৰ খাতিৰত সদায় কৰি থাকো এই পৃথিৱীত প্ৰত্যেকজনক দান দি আহিছে এই পৃথিৱীত ক'ব গ'লে 95% মানুহেই দান দিয়ে চবতে দান দিয়ে তীৰ্থস্থানত দান দিয়ে কৰবাত দান দিয়ে দৰিদ্ৰক ভাত খুৱাই কিবা কৰাই সেয়া আশীৰ্বাদে আপোনাৰ কৰ্ম জীৱনত প্ৰভাৱ পেলাব মানসিক জীৱনত প্ৰভাৱ পেলাব নোৱাৰে ঘৰ সংসাৰৰ প্ৰব্লেমত সেইবিলাক আশীৰ্বাদে আপোনাৰ কামত নিদিয়ে দে গতিকে ৰাতিপুৱা শুই উঠি যদি আপোনাৰ খং বেছি খংটো সকলোতকৈ ডাঙৰ মহাদান হ'ব লাগে যে মই হে পৰম পিতা পৰমাত্মা আজিৰে পৰা মই মোৰ খঙক তোমাক স্বাহা কৰিছো আজিৰে পৰা মই খং পৰিত্যাগ কৰিছো মই শান্ত স্বৰূপ আত্মা শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনম সিদ্ধ অধিকাৰ শান্তি মোৰ ব্যক্তিত্ব শান্তি মোৰ স্বভাৱ সংস্কাৰ আজিৰ দিনটোত মই যেনেকৈ পৰিস্থিতি নাহক মই শান্তৰ স্থিৰ হৈ মই প্ৰতিটো কাৰ্য সম্পাদন কৰিম সকলোৰে লগত কথা পাতিম আৰু সকলোকে মই শান্তিপূৰ্বকভাৱে সিদ্ধান্ত দিয়াত সহায় কৰিম সহযোগ কৰিম বাস এনেকৈ আপুনি কিন্তু 55 দিন শুই উঠি আপুনি খঙক পৰমাত্মাক আপুনি দান কৰি দিয়ক কিয় অমৃত বেলা কৰিব দিছো অমৃত বেলা আপোনাৰ সাবকনসিয়াস মাইন্ডসেটটো এক্টিভ হৈ থাকে যেতিয়া আপোনাৰ সাবকনসিয়াস মাইন্ডসেট এক্টিভ থাকে তেতিয়া বহুত বেছি কথা মনলৈ নাহে যেটো কথাত আপুনি ফোকাস কৰিব সি 100% সিদ্ধি হৈ যোৱাত সহায় কৰে আৰু সি লাহে লাহে আপোনাৰ মন মগজুত ৰেকৰ্ড হ'বলৈ আৰম্ভ কৰিব আৰু লাহে লাহে সি আপোনাৰ সংস্কাৰত ব্যৱহাৰত পৰিস্ফুট হ'বলৈ আৰম্ভ কৰিব দ্বিতীয় দানটো হৈছে জ্ঞান দান কি জ্ঞান যে যেতিয়া আপুনি সংকল্প ল'ব মই শান্ত 10 জনক আপুনি সেই দান দিয়ক যি খঙাল ব্যক্তি আপোনাৰ আশেপাশে আছে তেওঁকো আপুনি সেই দান দিয়ক যে তুমি এনেকে কৰা তুমি খঙৰ পৰা মুক্ত হৈ যোৱা প্ৰথম পানী গিলাস খঙৰ পৰা মুক্ত হ'বলৈ সেই প্ৰথম পানী গিলাসত শান্তিৰ সংকল্প ঢালি পেলাই আপুনি খাবলৈ আৰম্ভ কৰক দে তেনেকে আপুনি সেই জ্ঞানৰো দান কৰিব পাৰে তৃতীয় দানটো হৈছে আপোনাৰ ভিতৰত থকা আৰু অৱগুণ কি হ'ব পাৰে
খঙৰ পিছতে বহুত ডাঙৰ অৱগুণটো হৈছে লোভ আৰু মোহ। লোভ আৰু মোহ, এটাচমেণ্ট আৰু কি গ্ৰিডিনেছ। এতিয়া লোভ, যিকোনো লোভ হ'ব পাৰে, খাদ্যৰ প্ৰতি লোভ হ'ব পাৰে, হয়নে? মানুহৰ প্ৰতি লোভ হ'ব পাৰে, সংসাৰত বেয়া বেয়া সম্পৰ্কৰ প্ৰতি লোভ আহিব পাৰে, বহুত নেগেটিভ পৰ্যায়তো আপোনাৰ লোভটো গুচি যাব পাৰে। আপুনি সম্বৰণ কৰক, ৰাতিপুৱা শুই উঠি কওক, মই আজিৰ পৰা সমস্ত লোভ মই পৰিত্যাগ কৰিছো। মই লোভাক্ৰান্ত ব্যক্তি নহয়, মই স্বয়ং ঈশ্বৰৰ সন্তান, মই মহান আত্মা, মই শ্ৰেষ্ঠ আত্মা, মোৰ প্ৰতিটো সংকল্প শ্ৰেষ্ঠ। আজিৰে পৰা মই লোভ ত্যাগ কৰিছো, মই জ্ঞানী আত্মা, মই উপলব্ধি কৰিছো মই পূৰ্বজন্মৰ বিকৰ্ম সূত্ৰে যি লোভ, যি বেয়া বিকৰ্ম লৈ আহিছো, আজিৰে পৰা মই সমস্ত পৰমাত্মাক স্বাহা কৰিছো। তৃতীয়তে আপুনি মোহ, এটাচমেণ্ট, সকলোতকৈ ডাঙৰ অৱগুণ হৈছে আমাৰ এটাচমেণ্ট। এটাচমেণ্ট মানে কি? এইটো মোৰ বস্তু, এইটো মোৰ, এই ঘৰটো মোৰ, এই গাড়ীখন মোৰ, সি মোৰ, তাই মোৰ, মোৰ স্বামী মোৰ, মোৰ পত্নী মোৰ, মোৰ সন্তান মোৰ। এই মই আৰু মোৰ এই দুটা শব্দক আপুনি যদি পৰিত্যাগ কৰিব পাৰে, আপুনি দেখিব আপুনি জীৱনত আপোনাৰ দৰে সুখী আৰু সৌভাগ্যৱান ব্যক্তি কোনো হ'ব নোৱাৰে। এই সংসাৰত মোৰ একোৱেই নাই। এই সৰ্বস্ব স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাই মোক দান দিছে, তাকো মই পূৰ্বজন্মৰ কৰ্মৰ ফলস্বৰূপেহে ইয়াত মই সেয়া পাইছো। গতিকে মই জ্ঞানী আত্মা, মই সকলো উপলব্ধি কৰিছো যে পূৰ্বজন্মত মই যি সম্বন্ধক যি দিবলগীয়া আছিল সকলো দি আহিলো, আৰু পূৰ্বজন্মৰ পাপ বা পুণ্যৰ ফলস্বৰূপে মই ইয়াতো সেই পাপ আৰু পুণ্য বা সেই ভাল বেয়া মই আজি ভোগ কৰি আছো। গতিকে আজিৰে পৰা মই মোৰ স্বামীক স্বতন্ত্ৰতা দিম। মই নিজেই স্বতন্ত্ৰ আত্মা, মই কাৰো ডমিনেশ্যনত থাকিব নোৱাৰো। মই স্বতন্ত্ৰ আত্মা, মই কল্যাণকাৰী আত্মা, মই ক্ষমাশীল আত্মা, মই দয়াশীল আত্মা। মোৰ মন বুদ্ধি স্বতন্ত্ৰ। আজিৰে পৰা মই মোৰ মন বুদ্ধিক কাৰো কথাৰ দ্বাৰা, কাৰো ব্যৱহাৰৰ দ্বাৰা, কাৰো কথাৰ চিন্তনৰ দ্বাৰা আঘাত নিদিওঁ। মই আজিৰে পৰা নিজে নিজৰ যত্ন ৰাখিম। আজিৰে পৰা মই সমস্ত মোৰ তন মন ধন পৰিয়াল পৰিজন ঘৰ সংসাৰ সকলো স্বয়ং পৰমাত্মাক মই সমৰ্পণ কৰিছো। এইটো হৈ গ'ল আপুনি এটাচমেণ্টৰ পৰা লাহে লাহে আপুনি মুক্ত হৈ পৰিব। যাৰ লগত আপোনাৰ এটাচমেণ্ট বেছি, হয়তো কাৰোবাৰ টকা পইচাৰ সৈতে এটাচমেণ্ট বেছি, কাৰোবাৰ টকা পইচা ভাল লাগে বেছি, কাৰোবাৰ সা সম্পত্তি, কাৰোবাৰ জুৱেলাৰী, কাৰোবাৰ মানুহজনৰ প্ৰতি এটাচমেণ্ট বেছি, কাৰোবাৰ সন্তানৰ প্ৰতি এটাচমেণ্ট বেছি, সেই পাৰ্টিকুলাৰ বিষয়টো লৈ পেলাই ৰাতিপুৱা আপুনি সেই বস্তুটোক আপুনি পৰমাত্মাক দান কৰি দিব দেই। নহলে কি হয় জানেনে, এই এটাচমেণ্টে মানুহৰ জীৱনত আজি গণ্ডগোলৰ মূল, হয়নে? সকলো আত্মাই আমি স্বতন্ত্ৰ, কিয়নো আমি টানি আজুৰি এজনে আনজনক আমি এটাচ হৈ থাকিব লাগে? কিয়নো ইমান এটাচ হৈ থাকিব লাগে, হয়নে? সংসাৰখন চলাবলৈ আমি এটা মুদ্ৰাত দুটা পিঠি হৈ পেলাই চলিব লাগিব। সংসাৰখন চলাবলৈ পিতা মাতা হিচাপে, স্বামী স্ত্ৰী হিচাপে আমি সেই দায়িত্ব কৰ্তব্য পালন কৰিব লাগিব। কিন্তু আমি এইটো সদায় মনত ৰাখিব লাগে যাতে কাৰো স্বতন্ত্ৰতাত, কাৰো স্বাধীনতাত যাতে আমি হস্তক্ষেপ নকৰো, হয়নে বাৰু? আপুনিও বেয়া পায় আপোনাৰ স্বাধীনতাত কোনোবাই হস্তক্ষেপ কৰিলে। চাপোজ আপুনি আজি বনাবলৈ ওলাইছিল দালি চাউল ভাত, বা ধুনীয়াকে ভাত দাইল ভাজি চব্জি বনাব ওলাইছিল, হঠাতে আপুনি যেতিয়া ডাইনিঙত সেইখিনি বস্তু আনি দিলে, যেতিয়া এজনে কৈ দিলে মই নাখাওঁ আজি, এইখিনি মোৰ ভাল লগা নাই, আপোনাৰ আঘাত লাগিব। মই ইমান মৰমত বনাইছিলো। তাৰমানে আপুনি স্বতন্ত্ৰ বিচাৰ লৈ বনাইছিল যে সকলো চাগে ভাল পাব, হয়নে? গতিকে সেইটোতে একো বেয়া পাবলগীয়া নাই। ঠিক আছে, আজি তুমি খোৱা, মই কাইলৈ তোমাৰ পচন্দৰ সকলোখিনি বস্তু বনাই দিম। তাৰমানে মোৰ কোৱাৰ ভাৱাৰ্থ এইটোৱে যে যদি পৰিয়ালত কিবা এটা খুট খাট লাগে, খোৱা বস্তু হওক, সম্বন্ধ সম্পৰ্কক লৈ নহওক কিয়, বা যেনেকুৱা ধৰণৰ কিবা কথা বতৰাই নহওক কিয়, স্বামী স্ত্ৰীৰ মাজত কথাটো সৰু কৰি পেলাব লাগে। যিমান পাৰি সেই কথাটো শুনিব লাগে আৰু তাৰ সমাধানটো মনে মনে উলিয়াব লাগে। পৰমাত্মাই কয় মৌনতাই বহু সমাধান দিয়ে। আপুনি যেতিয়া মৌন হৈ যাব, মেডিটেশ্যন কৰিব, আপুনি বহুত সমাধান পাব। সেইবাবে কওঁ প্ৰত্যেকগৰাকী আই মাতৃ মেডিটেশ্যন কৰিব লাগে, ধ্যান কৰিব লাগে। ধ্যানৰ যোগেদি আমাৰ ভিতৰলৈ শান্তি, সহ্য শক্তি, সহন শক্তি, গ্ৰহণ শক্তি, উদাৰ শক্তি, ক্ষমা কৰাৰ শক্তি, বিচাৰ কৰাৰ শক্তি, সহযোগ কৰাৰ শক্তি, বা আমি আনক এটা ভাল সিদ্ধান্ত দিয়াৰ শক্তি, আৰু বিশেষকৈ আমাৰ যিটো সহ্য শক্তি বহুত বেছি বাঢ়ি যায়, যাৰ বলত লাহে 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 পৰিস্থিতিনো কিমান বেয়া হ'ব, লাহে লাহে বেয়া পৰিস্থিতিও আপোনাৰ জীৱনত অন্ত পৰিব। গতিকে আমাৰ ডেইলি মেডিটেশ্যন সেশন হৈ থাকে
সকলোৱে কৰিব পাৰে, ইয়াত কোনো ধৰণৰ কথা নাই। আপুনি অনতিপলমে আমাক যোগদান কৰি আমাৰ যিটো ডেইলি মেডিটেশ্যন গ্ৰুপ তাত আপোনালোকে যোগদান কৰিব পাৰে। সন্ধিয়া 7 বাজিৰ পৰা 7:30 বাজিবলৈ নিতৌ আমাৰ মেডিটেশ্যন হৈ থাকে। তাৰোপৰি মোৰ যিখন গ্ৰন্থ আপোনালোকে এতিয়াও যদি সংগ্ৰহ কৰা নাই, এই নম্বৰত আপোনালোকে হোৱাটছআপ কৰি পেলাই এই গ্ৰন্থখন আপোনালোকে অনতিপলমে এই গ্ৰন্থখন আপোনালোকে সংগ্ৰহ কৰি ল'ব। এই গ্ৰন্থখনত মই বহু সংকল্প লিখি ৰাখিছোঁ সহজ আৰু শুদ্ধ অসমীয়া ভাষাত। আপুনি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ কেনেকৈ কি কাক কেনেকৈ কি সংকল্প দিব সকলো লিখি ৰাখিছোঁ। কাৰণ এই পৃথিৱীত এতিয়া কোনো ধৰণৰ বস্তুৱে কোনো মেটেৰিয়েলিষ্টিক বস্তু আৰু মানুহৰ জীৱনত পৰিৱৰ্তন আনিব নোৱাৰে, কোনো মানসিক শক্তি যোগান দিব নোৱাৰে। নিজেই নিজৰ শক্তি হ'ব লাগিব। তাৰ বাবে আপুনি আপোনাৰ বাবে সংকল্প ল'ব লাগিব ৰাতিপুৱা অমৃত বেলাত। ঠিক আছে, আপোনালোকৰ জীৱনটো সুখৰ হওক। ওম শান্তি।